ৰঙিয়াৰ এগৰাকী মহিলাই দেখুৱাইছে আদৰ্শ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ধন লাভ কৰি আৰম্ভ কৰিলে ব্যৱসায়। হোটেল ব্যৱসায়ৰে স্বাৱলম্বী মহিলাগৰাকী আৰ্থিকভাৱে জুৰুলা ঘৰখনক সকাহ দিবলৈও সক্ষম হৈছে এইগৰাকী মহিলা। মহিলাগৰাকীৰ নাম হৈছে নমিতা কলিতা। আপুনি বাৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ধন লাভ কৰিলেনে? কি কৰিলে আপুনি এই আঁচনিৰ পৰা লাভ কৰা ধন? ৰঙিয়াৰ এইগৰাকী মহিলালৈ মন কৰক। আৰ্থিকভাৱে জুৰুলা ঘৰখনক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ধন লাভ কৰি এনেদৰে এখন হোটেল আৰম্ভ কৰিলে আৰু বৰ্তমান আৰ্থিকভাৱে লাভান্বিত হৈছে মহিলাগৰাকী। মহিলাগৰাকীৰ নাম হৈছে নমিতা কলিতা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন লগতে ৰাজ্যিকভাৱে জীৱিকা অভিযানৰ সহযোগত লাভ কৰা প্ৰশিক্ষণৰ জৰিয়তে এই হোটেলখন আৰম্ভ কৰিছিল। নমিতা কলিতাই নিজ হাতেৰে বিভিন্ন খাদ্যবস্তু তৈয়াৰ কৰি গ্ৰাহকৰ সমাদৰ লাভ কৰি আহিছে। মুখ্যমন্ত্ৰীৰ এইগৰাকী উদ্যমী মহিলাৰ স্বাৱলম্বিতাৰ বাবে যথেষ্ট প্ৰশংসা কৰিছে। মহিলাসকলক আৰ্থিকভাৱে আগুৱাই নিয়াৰ বাবে ৰূপায়ণ কৰা মহিলা উদ্যমিতা আঁচনিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে নমিতাৰ লগতে সচেতন ৰাইজে। শ্ৰী নমিতা কলিতা, মই 2023 পৰা এই হোটেলখন আৰম্ভ কৰিছোঁ। মই ইয়াত অৰ্ডাৰ দিলে ভাত আৰু মানে পৰঠা বা লাৰু পিঠা এইবিলাকো দিওঁ। তাৰোপৰি ডেলি চিঙৰা, গজা, নিমকি এইবিলাক বনাওঁ। ইনকাম কেনেকুৱা আপোনাৰ? ইনকাম মানে ডেইলি কেতিয়াবা সেইটোতো গেৰাণ্টি নাই না। কেতিয়াবা 3,000 হয়, 5,000 হয়, 2,000 হয়, কিন্তু মাহিলী ইনকাম 12 মান থাকে। আৰু কি কি সুবিধা লাভ কৰিলে চৰকাৰৰ পৰা, আঁচনিবিলাকৰ পৰা? কিমান টকা পালে? ASRMৰ জৰিয়তে মই গোটৰ জৰিয়তে মানে ASRMৰ জৰিয়তে মই এটা 50,000, এটা 25,000 আৰু মই এতিয়াকে গোটৰ থ্ৰু দি আৰু 6 লাখ এটা পাইছোঁ। স্বামী এনে একো কৰা নাছিল, এতিয়া মোৰ লগতে অলপমান সহায় কৰি দিয়ে আৰু। আপোনাৰ দৰে কেনেকুৱাকৈ যদি নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে? নিশ্চয়, কোনো অসুবিধা নাই। মই ওচৰতে তোমাৰ আজৰি সময়ত আৰু ওচৰতে ছাগলী ফাৰ্ম এখনো খুলি থৈ দিছোঁ। তাকো চোৱা চিতা কৰোঁ মানুহ নাথাকিলে। ঘৰ যাতে ওচৰতে একো অসুবিধা নাই, ঘৰৰ কামখিনিও কৰোঁ। অন্য মহিলাবিলাকক কি ক'ব এই যিবিলাকে এনেকৈ যদি আপোনাৰ নিচিনা আগবাঢ়ি যায়? অন্য মহিলা মানে কি ভালে হ'ব আৰু ক'লে মানে ঘৰৰ বোজা হ'ব নালাগে। বা স্বামীক কৰাবলৈ গ'লে বা এযোৰ কাপোৰ ল'ব লগা হ'লে বা কিবা অলপ ল'ৰা ছোৱালী খৰচ পাতিৰ কাৰণে হাত পাতিব নালাগে আৰু। মোৰ ছোৱালীজনীৰে সেনেকুৱা হৈছে, পঢ়াৰ কিমান অসুবিধা, এই দোকানখনৰ জৰিয়তে তাক মই সহায় কৰিব পাৰিছোঁ এতিয়া নিজাববীয়াকৈ ধুনীয়াকৈ। অনুভৱ মানে কৈছোঁ, বাইদেউৰ পৰাই আমি শিকিবলগীয়া জানিবলগীয়া বহুতখিনি আছে। আৰু বাইদেৱে আমাৰ মহিলাখিনিৰ প্ৰেৰণাৰ উৎস। মানে মই আজি 7 বছৰে স্কুলখনত আহি আছোঁ, 2 বছৰ 2.5 বছৰ হ'ল বাইদেউ ইয়াতে দোকানখন কৰা। গোটেইখিনি ঘৰুৱা হিচাপত কৰে। আৰু যদি মানে লাগে কাৰোবাক প্ৰযোজ্য, বাইদেউৰ ইয়াত ছাগলীৰ ফাৰ্ম আছে, হাঁহ কুকুৰা পোহে বাইদেউ। কুকুৰা নাই বাৰু, হাঁহ আছে। হাঁহৰ কণী লাগিলেও ইয়াতে পায়। মানে সৰুৰ পৰাই যিমান ডাঙৰলৈকে লাগে বাইদেউ মানে কাকো না নকৰে, নিজেই গোটেইখিনি কৰি দিবৰ কাৰণে চেষ্টা কৰে। ইয়াতে কেকৰ পৰাই, পিঠা পনাৰ পৰাই, লাৰু সান্দহৰ পৰাই গোটেইখিনি পায় ইয়াতে। হিচাপে মই বহুত ভাল পাইছোঁ। মোৰ ল'ৰাটো চাৰ্চত পঢ়ে, মই যাওঁতো সোমাওঁ, মই দেখা পাওঁ বহুত কষ্ট কৰে আৰু যিখিনি বস্তু বনায় সেইখিনিও বহুত ভাল লাগে। চিঙৰা হওক, গজা হওক, হেৰি কৰে। তাৰপিছত আৰু মই দেখা পাওঁ আমাৰ দাদাও ইয়াতে কাম কৰি থাকে, কিন্তু মই সুধোঁ কোনে বনায়, কৈছে মই ক'ৰবাৰ পৰা কিনি আনি পেলাই মই হেৰি কৰে নেকি? নহয়, নিজে বনায়। নিজে বনোৱা হিচাপে এজন মহিলা হিচাপে যিখিনি চিঙৰা বা গজা বনায় সেইটোতো বেলেগ হোটেলতকৈ বহুত টেষ্ট। আৰু যিখিনি কষ্ট কৰে তেওঁ ঘৰৰ গৃহিণী হিচাপে, সেইফালৰ পৰাতো বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱাকৈ যদি আৰু এওঁক দেখি আৰু 2-1জনে যদি এনেকুৱাকৈ ভাবি পেলাই কৰিব খোজে, আৰু সকলো আঁচনিটো দিছেই চৰকাৰৰ ফালৰ পৰা 10,000 দিছে আৰু কিবা দিছে, এনেকুৱাকৈ যে 10,000খিনি
যে পইচাখিনি যাতে ক'ৰবাত হোটেল হওক ক'ৰবাত ফাৰ্ম এখনত যদি লগাই ইয়াৰ দৰকে নিশ্চয় এজন উপকৃত মহিলা হিচাপে উপকৃত হ'ব।